সৰ্বপ্ৰথমে এই চেনেলৰ যোগেদি সদৌ অসম বাগিলৈ ভোগালী বিহু লোক যাই আহিছোঁ। আপোনালোকৰ থ্ৰুৱেদি মই জনাব বিচাৰিছোঁ যে আমি এই বিহুৰ যি যা যোগাৰ কুঁহিয়াৰ পেৰত আমি ব্যস্ত হৈ আছোঁ। এই কুঁহিয়াৰ থ্ৰুৱেদি আমি ধৰি লওক পিঠা বনাওঁ, অন্যান্য আমাৰ বিহুৰ ধৰি লওক জা জলপান সৈতে আমি গুৰৰ সৈতে খাওঁ। আৰু এই কুঁহিয়াৰ থ্ৰুৱেদি আমি লোকেল হিচাপে আমি কুঁহিয়াৰখিনি আমি নিজে উৎপাদন কৰিছোঁ ইয়াতে, আৰু বজাৰত আমি তেনেকৈ মেলিবলৈ সক্ষম হৈছোঁ। আমাক এই চালনীয়া গুড় লালি গুড়খিনিয়ে আমাক মানে এই কিছুমান এই আমাৰ লোকেল গুড় অলপমান ইহঁতে অভাৰটেক কৰি পেলাই আমাক অকণমান দুখত পেলাব ধৰিছে মানে ইয়াতে। গুড় ইয়াত এবাৰ কেনেকুৱা কৰিছে, ৰাইজে ইয়াৰ পৰা ল'ব আহিছে নাই? মই মানে কি হ'ল, ইয়াত গুড় এবাৰ যোৱাব পৰা নাই। আমাৰ গুড় খাই ভাল পাইছে ৰাইজে। এই সৌদিনা মিচিঙৰ MSC কিবা মিটিং হেৰি আছিলে নেকি, তাত প্ৰদৰ্শনী দেখাবৰ কাৰণে আমাৰ ইয়াৰ পৰা ছাপ্লাই লৈ গৈছে। আমাৰ গুড় হেৰিটো ভাল, প্ৰডাকশ্যনটো ধুনীয়া দেখিবলৈ, খাবলৈ ভাল। তাকে কৈ মই জনাইছোঁ আৰু প্ৰতি বছৰে কৰোঁ। হয়, মোৰ আঢ়ৈ বিঘা আছে, ভাইটি তেনেকৈ 3 বিঘামান আছে। ওচৰ মানে আমাক দেখিবলৈ ওচৰ গোটেইখিনি খেতি কৰিছে। খেতিত মানে ব্যস্ত হৈছে আৰু এতিয়া ধৰি লওক কুঁহিয়াৰ খেতিত। চব কুঁহিয়াৰ খেতিত ব্যস্ত। আমি আগতে ধৰি লওক ধান খেতি কৰাৰ পাছতে মানে খেতি কৰিবলৈ আমাৰ হেৰি কিবা আইটেম নাছিলে। আমি দেখি পালোঁ আৰু যে আমি 2 বিঘা খেতি কৰিলে মানে আমাৰ 3 পুৰা মানে 2 পুৰা ধান খেতি নকৰিলেও হৈ যায়। আমাৰ ভালেখিনি উৎপাদনতা হৈছে ইয়াতে। এবাৰ বজাৰ ভাল, বজাৰে এবাৰ বহুখিনি ভাল। যোৱা বছৰ আমি 1400 মানকৈ টিং হিচাপত দিছিলোঁ। এবাৰ আমাৰ 2000কৈ আমি দিবলৈ সক্ষম হৈছোঁ। মানে 1400 আৰু 2000 কিমানখিনি পাৰ্থক্য আমি এইবাৰ বহুখিনি পাৰ্থক্য পাইছোঁ। প্ৰায় কিমান মান পাইছে? মোৰ বেছি দিন হোৱা নাই বাৰু, 3 বাহনমান বহাইছোঁহে মই বৰ্তমান। ভাইটিও তেনেকৈ 4 বাহন বহাইছিলে। এতিয়া মানে আমি গুড় যোৱাব পৰা নাই। আমাৰ গুড়খিনি আমাৰ গাঁৱৰ ৰাইজে এতিয়া কমেও 20 ঘৰ 30 ঘৰ মানুহে তেনেকৈ তেখেতলোকেও যোৱাব পৰা নাই। এতিয়া বেপাৰী অহৰহ আহি আছে তেনেকৈ লোকেল গুড় হিচাপত।